নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ কাইলৈ 9 জুলাই আৰু 9 জুলাইত অসম বন্ধৰ ঘোষণা কৰা হৈছিল সাকা বন্ধৰ ঘোষণা কৰা হৈছিল আৰু এতিয়া এই 24 ঘণ্টাৰ বাবে তেল ডিপু আপুনি তেল নাপাব ইন্ধন নাপাব গতিকে আজিয়ে আপুনি ভৰাই ৰাখক আপোনাৰ গাড়ীত ইন্ধন সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত কাইলৈ 9 জুলাই আৰু 9 জুলাইত সাকা বন্ধৰ ঘোষণা কৰা হৈছিল কাইলৈ 24 ঘণ্টাৰ বাবে সমগ্ৰ অসমতে বন্ধ থাকিব তেল ডিপু 24 ঘণ্টাৰ বাবে তেল ডিপুসমূহ বন্ধ থাকিব 9 জুলাইত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী সংগঠনৰ 24 ঘণ্টিয়া সকা বন্ধৰ ঘোষণা মটৰ চালক কৰ্মচাৰীয়ে নতুন ৰোড ট্ৰান্সপোৰ্ট ডিসিশন লোৱা হৈছিল কেৱল অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে আহ্বান জনাইছে সকা বন্ধৰ এই মুহূৰ্তত আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে অসমৰ মটৰ চালক কৰ্মচাৰীসকলে এই মুহূৰ্তত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 9 জুলাইত কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰীৰ এক ডাঙৰ সিদ্ধান্ত মটৰ চালক কৰ্মচাৰীৰ নতুন ৰোড ট্ৰান্সপোৰ্ট এণ্ড জি তাত কোৱা আছিল কথাখিনি কিছুমান নিয়ম দিয়া আছিল সেই নিয়ম এইবাৰ সেই নিয়মৰ বিৰোধিতাৰে এনেদৰে প্ৰতিবাদ কৰা হ'ব মটৰ চালক কৰ্মচাৰীয়ে নতুন ৰোড ট্ৰান্সপোৰ্ট এণ্ড সেফটি বিলৰ বিৰুদ্ধে কৰিব প্ৰতিবাদ এয়া ডাঙৰ খবৰ আমি জনাইছো এই মুহূৰ্তত কেৱল অসম নহয় সমগ্ৰ ভাৰতবৰ্ষতে আহ্বান জনাইছে সকা বন্ধৰ এই আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়াইছে অসমৰ মটৰ চালক কৰ্মচাৰী সংগঠনসমূহে কাইলৈ 24 ঘণ্টাৰ বাবে সমগ্ৰ অসমত বন্ধ থাকিব তেল ডিপু আপোনাৰ যদি গাড়ীত তেল নাই আপোনাৰ যদি বাহনত ইন্ধন নাই তেন্তে আপুনি আজিয়েই এতিয়াই ভৰাই ৰাখক ইন্ধন কিয়নো কাইলৈ দিনটোত আপুনি তেল ডিপুত নাপাব তেল এয়া ডাঙৰ খবৰ আমি এই মুহূৰ্তত জনাই আছো কাইলৈ আপুনি ইন্ধন নাপাব পেট্ৰল পাম্পসমূহত কিয়নো কাইলৈ সকা বন্ধ ঘোষণা কৰা হৈছে গতিকে কাইলৈ আপুনি ইন্ধন নাপাব পাৰে আজিয়ে আপুনি ভৰাই ৰাখক আপোনাৰ গাড়ীত ইন্ধন নহলে কালি আপুনি বিপদৰ সন্মুখীন হ'ব লাগিব এই সন্দৰ্ভত মন্তব্য আছে শুনাবলৈ চেষ্টা কৰি আমাৰ 9 তাৰিখৰ সকা বন্ধত পাব্লিক প্ৰাইভেট সকলো ধৰণৰ গাড়ী বন্ধ কৰিব লাগে আমি সকলোকে মানে পাব্লিক হোক বা প্ৰাইভেট গাড়ী হোক বন্ধ ৰখাৰ কাৰণে আহ্বান জনাইছো কিয়নো চৰকাৰে যিখিনি আইন আনিছে বৰ্তমান যেনে হিট এণ্ড ৰাইন বা আমাৰ যিটো টোল টেক্স সংগ্ৰহ উপগ্ৰহৰ জৰিয়তে এইবিলাক অকল পাব্লিক গাড়ীৰে যে হ'ব এইটো এনেকুৱা নহয় প্ৰাইভেট গাড়ীৰেও টোল টেক্স সংগ্ৰহ হ'ব যেতিয়া হাইৱে ৰাস্তাত গাড়ী উঠিব তেতিয়া উপগ্ৰহৰ জৰিয়তে টোল সংগ্ৰহ কৰিব গতিকে বা বৰ্তমান যিটো ফটো মাৰি যিটো মানে ফাইন কাটাৰ ব্যৱস্থা আছে এই ব্যৱস্থাতে আমি চৰকাৰক বন্ধ কৰাৰ কাৰণে আবেদন জনাইছো অনুৰোধ জনাইছো গতিকে ঠিক এনেকুৱা ধৰণৰ দাবী সম্বলিত 4-5টা দাবী লৈ আমি অহা 9 জুলাই ধৰ্মঘট অৰ্থাৎ সকা বন্ধ পালন কৰাৰ সিদ্ধান্ত লৈছো আৰু এই সকা বন্ধটোত সমূহ ধৰণৰ শ্ৰমিককে মানে এনেকুৱা নহয় যে কোনোবা এজন গাড়ী মালিক তেওঁ ষ্টেৰিঙত বহিলে শ্ৰমিক হৈ যায় গতিকে সকলো শ্ৰমিককে আমি 9 তাৰিখৰ সকা বন্ধটো মানিবলৈ কৰজোৰে আহ্বান জনাইছো এটা কৰিবলৈ আহ্বান জনাইছো আজি 9 জুলাই তাৰিখে ভাৰতবৰ্ষৰ 11টা ট্ৰেড ইউনিয়ন আৰু বিভিন্ন শ্ৰমিক কৰ্মচাৰী ফেডাৰেশ্যন সমূহৰ আহ্বানত সৰ্বভাৰতীয় সাধাৰণ ধৰ্মঘটৰ আহ্বান দিয়া হৈছে উক্ত আহ্বানৰ প্ৰতি আৰু সেই 9 জুলাইৰ যি সাধাৰণ ধৰ্মঘটৰ দাবীসমূহ এই দাবীসমূহৰ লগত মটৰ শ্ৰমিকৰো কিছু দাবী সন্নিৱিষ্ট কৰি আমি এই ধৰ্মঘটৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছো মানে ইয়াত আজি আমি নলবাৰী জিলা মটৰ শ্ৰমিক ইউনিয়ন নলবাৰী জিলা ট্ৰাক শ্ৰমিক ইউনিয়ন আৰু সদৌ অসম সংযুক্ত মটৰ শ্ৰমিক সন্থাৰ প্ৰতিনিধিবৰ্গ আছে আৰু আমাৰ বিশেষকে মটৰ শ্ৰমিকসকলে সকা বন্ধ মানে আমি আসলতে সকা বন্ধ নহয় আমাৰ কৰ্মবিৰতি আৰু মটৰ শ্ৰমিকৰ যদি কৰ্মবিৰতি হয় জানা কথা যে সকা বন্ধ হয় আৰু সেইকাৰণে আমি আহ্বান দিছো সকা বন্ধ মুখ্য হল আমাৰ যে ভাৰতবৰ্ষৰ যি 5খন শ্ৰম আইন আছিল এই শ্ৰম আইন বিলাকক পৰিৱৰ্তন কৰি শ্ৰম সংহিতা ৰূপে ইয়াত উপস্থাপন কৰা হৈছে লগে লগে মটৰ শ্ৰমিকৰ ওপৰত এখন আৰু আইন আনিছে হিট এণ্ড ৰান আইন যি আইনখনে মটৰ শ্ৰমিকৰ কোনো নিৰাপত্তাৰ কথা চিন্তা নকৰাকৈ মটৰ শ্ৰমিকক এনে দোষী সাব্যস্ত কৰা হৈছে
এই দাবীখিনি আমাৰ যিটো আছে বৰ্তমান ধৰ্মঘটৰ সমৰ্থনত, প্ৰথম দাবীটো হ'ল আমাৰ অসমৰ কাৰণে যে অসমত যিখন মটৰ শ্ৰমিকৰ সামাজিক নিৰাপত্তা ও কল্যাণ আঁচনি অসম চৰকাৰে গ্ৰহণ কৰিছে, এইখনৰ কাম অতি ত্বৰান্বিত কৰাৰ বাবে আমি বিনম্ৰভাৱে অসম চৰকাৰক আবেদন জনাইছো। আজি পৰিবহন ক্ষেত্ৰখনত যিটো এটা ভূমিকা পালন কৰি আছে মটৰ শ্ৰমিকসকলে, যিটো স্তব্ধ হৈ গ'লে গোটেই ভাৰতবৰ্ষখন স্তব্ধ হৈ যায়। গতিকে সেই মটৰ শ্ৰমিকৰ আইনখন আমাৰ মাননীয় অসম চৰকাৰে বিগত দিনৰ কেবিনেটত সিদ্ধান্ত লৈছে আৰু এইখন গ্ৰহণ কৰিছে। গতিকে আমি অসম চৰকাৰক বিশেষকৈ এইটোৱে আমাৰ এই কৰ্মবিৰতিৰ দ্বাৰাই জনাব বিচাৰিছো যে মটৰ শ্ৰমিকৰ কল্যাণ আইনখন অনতি পলমে লাগু কৰক, মটৰ শ্ৰমিকৰ নাম পঞ্জীয়নৰ ব্যৱস্থা কৰক। ইয়াৰ লগে লগে মূল্য বৃদ্ধিকে আদি কৰি কৰ্ম সংস্থাপনকে আদি কৰি যিবিলাক দাবী সৰ্বভাৰতীয় সাধাৰণ ধৰ্মঘটত উত্থাপন হৈছে, এই দাবীখিনিক আমি পূৰ্ণ সমৰ্থন আগবঢ়াই। এতিয়া আমাৰ মুখ্যতঃ যিখন হিট এণ্ড ৰান আইন আনিছে, সেইখনৰ অৰ্থটো হ'ল কি যে এজন ড্ৰাইভাৰে তেওঁৰ দোষ হওক বা নিৰ্দোষী হওক, তেওঁ যদি দুৰ্ঘটনা সংঘটিত কৰে, সেই ঠাইত তেওঁ গাড়ীখন ৰখাই দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালটোক মানুহজনক হস্পিটেলক নিয়া বা থানালৈকে নিয়া এই ব্যৱস্থাটো কৰিব লাগিব, এই আইনত উল্লেখ আছে। কিন্তু যদি নিৰ্দোষী ড্ৰাইভাৰজনক গাড়ী ৰখাৰ পিছত পাব্লিকে আহি মাৰি মৃত্যু কৰি দিয়ে, তাৰ কাৰণে তেওঁৰ ওপৰত কিন্তু কোনো ধৰণৰ আইনগত সুৰক্ষাৰ ব্যৱস্থা এইখন আইনে পোৱা নাই। আমি সেই শ্ৰমিকজনৰ নিৰাপত্তা বিচাৰিছো যিজন শ্ৰমিকে নিৰ্দোষী, তেওঁৰ সন্মুখত দুৰ্ঘটনাগ্ৰস্তজনৰ ভুলৰ কাৰণে হৈ গ'ল। গতিকে তাত এই শ্ৰমিকজনে গাড়ী যদি ৰাখে, পাব্লিকে তেওঁক মাৰি পেলাব। গতিকে তেওঁৰ নিৰাপত্তাৰ দিশটোও এই আইনখনত উল্লেখ কৰক, সেইটোৱে আমাৰ মুখ্য দাবী।